আমি বৰ আচৰিত হৈছোঁ যে কংগ্ৰেছ দলে বুজাবুজিৰ কথা কৈ প্ৰত্যেকবাৰে কিবা এটা কথা তেনেকৈ পিছুৱাই আনি গৈ আছে। আমাক 11 তাৰিখৰ দিনা কনফাৰ্ম কৰি দিলে যে 13 তাৰিখে মিটিং হ'ব। 12, 13, 14 সম্পূৰ্ণ কাৰ্যসূচী আমি বাতিল কৰিলোঁ আৰু মানসিকভাৱে আমি প্ৰস্তুত হৈ গ'লোঁ যে বুজাবুজি সম্পন্ন হ'ব আৰু আমি একেলগতে আটাইকেইটা দলে নিৰ্বাচন খেলিবলৈ সক্ষম হ'ম। কিন্তু দুৰ্ভাগ্যবশতঃ আকৌ এবাৰ কংগ্ৰেছৰ ভিতৰত আকৌ পিছুৱালে কথাটো। এতিয়া আপোনালোকে নিজে চাওক, আলোচনা কিমান দিনৰ আগৰ পৰা 2 বছৰৰ আগৰ পৰা কংগ্ৰেছৰ লগত চলি আছে। কেতিয়াবা আলোচনাত বহে, কেতিয়াবা নবহে, এনেকৈ কৰি টানি এতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ সময় আহি পাই গ'ল। আমি হ'লোঁ নতুন দল। আমি নতুন দল হিচাপে আমাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে আমাৰ পইচা পাতিৰ অসুবিধা থাকে, নতুন দল আমি। গতিকে আমি বহুত কষ্টৰে আমাৰ নিৰ্বাচনী প্ৰস্তুতিবিলাক চলাই আছোঁ। কিন্তু কংগ্ৰেছ দলে যদি এনেকৈ আমাক প্ৰত্যেকবাৰে প্ৰত্যেকটো আলোচনাতে অকণমান সফল হয়, তাৰপিছত আকৌ সেইখন মানুহকেইজন বদলি হয়। এবাৰ দেৱব্ৰত শইকীয়া হ'ল, তাৰপিছত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ ভূপেন বৰা ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ পেপাৰতহে দেখিছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আকৌ ৰকিবুল হুছেইন আহিলে, তাৰপিছত আকৌ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল। এতিয়া কি কৰিম আমি বুজি পোৱা নাই মানে। সেইকাৰণে আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা কংগ্ৰেছ দলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে কিবা এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰক। আপোনালোকে এনেকৈ আমাক সঁচা কথা ক'বলৈ গ'লে এনেকৈ আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই। এটা ৰাজনৈতিক দলে আলোচনাটো স্থিৰভাৱে কৰি সন্মান সহকাৰে বুজাবুজি কৰি দিয়াটো খুব ভাল। আমাক বাৰম্বাৰ এনেকৈ আলোচনালৈ মাতে, আলোচনাটো হয়, অকণমান আগবাঢ়ে, তাৰপিছত আকৌ মানুহ বদলি হয়, পিছুৱাই থাকে। এতিয়াতো এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগত আচলতে এলায়েন্স হ'বনে নাই, সেইটোৱে অনিশ্চয়তাত দেখা গৈছে।